Hi everyone. It is International Law Unit 4 Treaty. A complete lecture to মই আসামিছত দিছো যিহেতু নেকি আসামিছৰ ষ্টুডেন্ট বিলাকৰ সুবিধা হ'ব LLB 6 সেমিস্টার Introductions. Treaty কাক কয়? The term treaty means a written agreements by which two or more state or international organizations create or intended to create a relation between themselves operating with the spheres of international law. That means কি হৈছে যেতিয়া আমি ট্ৰিটি কৰোঁ ট্ৰিটি কাৰ লগত কৰিম ট্ৰিটি আমি দুখন ষ্টেটৰ লগত কৰিম ষ্টেট এই দুখন ষ্টেটৰ লগত আমি যেতিয়া কিবা ৰিলেশ্যনশ্বিপ ক্ৰিয়েট কৰিম আৰু সেই ৰিলেশ্যনশ্বিপটো উইথ দ্য হেল্প অফ ট্ৰিটি তেতিয়া এটা ৰিলেশ্যনশ্বিপ ক্ৰিয়েট হয় তো ইয়াত ইন্ট্ৰডাকশ্যনটোত ডেফিনেশ্যনছটোত কোৱা হৈছিলে দ্য টাৰ্ম ট্ৰিটি মিনছ এ ৰিটেন এগ্ৰিমেণ্ট বাই হুইচ টু অৰ মোৰ ষ্টেট তাৰমানে এই ট্ৰিটিটো কিহৰ কি কৰিম এগ্ৰিমেণ্ট কৰিম আৰু উইথ ৰিটেন এইটো ৰিটেন হ'ব লাগিব ৰিটেন অৰেল হ'লে নহ'ব কিন্তু অৰেল যদি হয় তেতিয়াহ'লে এইটো এটা ট্ৰিটি নহ'ব চ' তাৰপিছত কৈছে যে অৰ্গেনাইজেশ্যন কাৰ লগত কৰিম ষ্টেট দুটা ষ্টেটৰ লগত কৰিম বা ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনছ বা ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনছ ষ্টেটৰ লগত কৰিব পাৰিম ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনৰ লগত কৰিম বা নন ষ্টেট এণ্টিটিৰ লগত আমি কৰিব পাৰিম ইণ্টেণ্ডেড টু ক্ৰিয়েট এ ৰিলেশ্যনছ বিটুইন দেমছেল্ফ আৰু কি থাকিব আমি যেতিয়া ট্ৰিটিটো কৰিম এ লিগেল ট্ৰিটি যেতিয়া হ'ব তেতিয়া এইটো এটা ৰিলেশ্যন হৈ গ'ল ইয়াৰ লগত যেনেকৈ পাকিস্তান আৰু ইণ্ডিয়াৰ ৱাটাৰ ট্ৰিটি আছিলে বা বাংলাদেশ ইণ্ডিয়াৰ কিবা ট্ৰিটি থাকিব পাৰে বা ইণ্ডিয়া আৰু পাকিস্তানৰ বাউণ্ডেৰী ডিছপুট তাতো এটা ট্ৰিটি বনাই লৈছিলে যে বাউণ্ডেৰী ডিছপুট নহয় এগ্ৰিমেণ্ট কৰিছিলে যে বাউণ্ডেৰী ডিছপুট নকৰোঁ বুলি কিনে সেইটো ট্ৰিটিত কনভাৰ্ট কৰিব পাৰিম আমি ট্ৰিটি চাব পাৰিম তাৰপিছত ট্ৰিটি এটা যেতিয়া লিগেল হ'ব হয় তাৰ কিবা এছেঞ্চিয়েলছ নিডছ আছে তো এছেঞ্চিয়েল হ'ব হ'লে ট্ৰিটিটোৰ এছেঞ্চিয়েলৰ কাৰণে আমাৰ কি নিডছ আছে তাত লাগিব এটা পাৰ্টিজ এতিয়া পাৰ্টিজ কোন হ'ব পাৰিব ষ্টেট হ'ব পাৰিব অৰ্গেনাইজেশ্যনছ হ'ব পাৰিব নন ষ্টেট এণ্টিটি হ'ব লাগিব এইকেইটা পাৰ্টি হ'ব লাগিব আৰু এইকেইটা যদি নাথাকে তেতিয়াহ'লে কেতিয়াও ট্ৰিটি হ'ব নোৱাৰে ট্ৰিটি সদায় নিজৰ ভিতৰত কেতিয়াও নহয় যেনেকৈ মই বুজাইছিলোঁ ট্ৰিটি হ'ব হ'লে ষ্টেট টু ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনছ ষ্টেট টু নন ষ্টেট এণ্টিটি তেতিয়াহে ট্ৰিটি হ'ব তাৰপিছত ট্ৰিটিত আৰু কি লাগিব ট্ৰিটিত হ'ব হ'লে এগ্ৰিমেণ্ট লাগিব আৰু সেই এগ্ৰিমেণ্টখন যেনেকৈ আমি জাষ্ট ড্ৰাফ্ট কৰিলোঁ ড্ৰাফ্ট কৰাৰ পিছত আমি ইয়াত কি আমাৰ ক্ল'জ আছে কি আমাৰ ৰিকুৱাৰমেণ্ট আছে কি নিডছ আছে এইটো এটা ড্ৰাফ্ট হ'ল এই ড্ৰাফ্টটোকে আমাৰ এগ্ৰিমেণ্ট বোলা যায় এইটো এগ্ৰিমেণ্ট আৰু এই ড্ৰাফ্টটো অৰেল হ'ব নোৱাৰিব ৰিটেন হ'ব লাগিব অৰেল কেতিয়াও কনচিডাৰ কৰিব নোৱাৰি তো দেয়াৰ মাষ্ট বি এন এগ্ৰিমেণ্ট বিটুইন দ্য পাৰ্টিজ আৰু এইকেইটা পাৰ্টিৰ ভিতৰতে এগ্ৰিমেণ্টটো হ'ব লাগিব উইদিন ৰিটেন হ'ব লাগিব বিটুইন দ্য পাৰ্টিজ তাৰপিছত হ'ব লাগিব ফ্ৰী কনচেণ্ট থাকিব লাগিব ফ্ৰী কনচেণ্ট দিব লাগিব যেনে কনচেণ্ট ইজ ডিম টু বি ফ্ৰী ৱেন ইট ইজ নট এফেক্টেড বাই কোৰ্চনছ ইউজ অফ ফ'ৰ্চ আনডিউ ইনফ্লুৱেঞ্চ ফ্ৰড এক্সেট্ৰা এইকেইটা কেতিয়াও থাকিব নালাগিব ফ্ৰড হ'ব নালাগিব কোৰ্চনছ হ'ব নালাগিব আনডিউ ইনফ্লুৱেঞ্চ থাকিব নালাগিব ফ্ৰী কনচেণ্ট মই ফ্ৰীলি কনচেণ্ট দিব পাৰিব লাগিব ফ'ৰ্চফুলি তাক কনচেণ্ট দিয়াব নোৱাৰিব যে ট্ৰিটিটো মানিবই লাগিব ফ'ৰ্চ কৰিব নোৱাৰিব সেইটোৱে কৈছে যে আৰ্টিকেল 52 ভিয়েনা কনভেনশ্যনছ অন ল অফ ট্ৰিটি এ ট্ৰিটি ইজ ভইড ট্ৰিটিটো কেতিয়া ভইড হ'ব ইফ ইট ইজ কনক্লুজনছ হেজ বিন প্ৰডিউচ বাই কোৰ্চন যদি থাকে তেতিয়া সেইটো ট্ৰিটি মনা নাযাব ফ্ৰড থাকিলে সেইটো ট্ৰিটি বুলি মানি নল'ম তাৰপিছত ভাইলেঞ্চ থাকিলে ট্ৰিটি বুলি মানি ল'ম ভাইলেঞ্চ কেতিয়া জোৰ জবৰদস্তি এগ্ৰিমেণ্ট এটা ছিগনেচাৰ কৰিবলৈ নোৱাৰে যদি এগ্ৰিমেণ্ট এটাত জোৰ জবৰদস্তি ছিগনেচাৰ কৰে তেতিয়াহ'লে সেইটো ট্ৰিটি বুলি কনচিডাৰ কৰা নহ'ব সেইটোক ভইড বুলি কোৱা হ'ব এতিয়া নেক্সট পাৰ্টটোত কি কৈ আছোঁ এতিয়া এছেঞ্চিয়েলতে মই কৈ আছোঁ এছেঞ্চিয়েলত ভইড ফ্ৰী কনচেণ্ট কেতিয়া থাকিব লাগিব তাতে এটা কেছ ল' আছিলে ফিচাৰী জুৰিছডিকশ্যনছ কেছ
1973 বিটুইন আইচলেণ্ডছ এণ্ড UK এইটো এটা কেছ ল' আছিলে এই কেছ ল'টোত কৈছিলে যে ট্ৰিটি হ'ব হ'লে মাষ্ট বি ফ্ৰী কনচেণ্ট থাকিবলৈ কনচেণ্ট মাষ্ট বি ফ্ৰী ইন দেয়াৰ কোৰ্চনছ দেয়াৰ ইজ কোৰ্চনছ দেন ট্ৰিটি ইজ ভইড যদি তাত কোৰ্চনছ থাকে তেতিয়াহ'লে ট্ৰিটিটো ভইড হ'ব বা আনডিউ ইনফ্লুৱেঞ্চ থাকিলে ভইড হ'ব ফ্ৰড থাকিলে ভইড হ'ব সেইটো ট্ৰিটি বুলি মানা নাযাব যেতিয়া কনচেণ্ট মাষ্ট বি ফ্ৰী কনচেণ্টটো সদায় ফ্ৰী থাকিব লাগিব একো ভয় ডৰ নথকাকেনে কনচেণ্ট দিব লাগিব তেতিয়াই সেইটো ট্ৰিটি বুলি মানি লোৱা হ'ব আকৌ তাৰপিছত কৈছে যে ট্ৰিটি মাষ্ট বি ইন ৰিটেন আৰু এই ট্ৰিটিটো কি হ'ব ৰিটেন ফৰ্মত মই অলপ দেৰি আগতে এক্সাম্পলত বুজাই দিছিলোঁ ন ইট মাষ্ট বি ইন ৰিটেন ফৰ্মছ নন অৰেল এগ্ৰিমেণ্ট আৰ নট পাৰ্মিটেড অৰেল হ'ব নালাগিব যদি অৰেল হয় তেতিয়াহ'লে সেইটো পাৰ্মিট নহ'ব আৰু যদি নন অৰেল হয় দেন ইট ইজ বি পাৰ্মিটেড তাৰপিছত ট্ৰিটি যেতিয়া ৰিটেন হৈ গ'ল এগ্ৰিমেণ্ট বনালে ঠিক আছে ফ্ৰী কনচেণ্ট আহিলে তাৰপিছত কি হ'ব লাগিব ছিগনেচাৰ এতিয়া ছিগনেচাৰ কোনে কৰিব ট্ৰিটি মাষ্ট বি চাইন বাই দ্য অথৰাইজেশ্যনছ ৰিপ্ৰেজেণ্টেটিভ অফ দ্য ষ্টেট এতিয়া ট্ৰিটিটো কৰিবলৈ ষ্টেটে যাক ৰিপ্ৰেজেণ্ট কৰি পঠাইছে সেয়েহে ছিগনেচাৰ কৰিব লাগিব তেতিয়াহে ট্ৰিটিটো ভেলিড হ'ব আৰু ছিগনেচাৰ কৰাৰ পাছত কিছুমান গ্ৰাউণ্ড ছিগনেচাৰ কৰিলেই ট্ৰিটি ইজ এনফৰ্চ হৈ যায় আৰু কিছুমান গ্ৰাউণ্ডত ছিগনেচাৰ কৰিলেও এনফৰ্চ নহয় যেতিয়ালৈকে ৰেট্ৰিফাইড নহয় ৰেট্ৰিফিকেশ্যন নহয় ৰেট্ৰিফাই মিনছ টু গিভ এপ্ৰুভেল যেতিয়ালৈকে এপ্ৰুভেল নিদিয়ে এতিয়া এপ্ৰুভেল কোনে দিব লাগিব দ্য হেড অফ দ্য ষ্টেট হ'ব লাগিব ইয়া হেড অফ দ্য গভৰ্ণমেণ্ট হ'ব লাগিব এপ্ৰুভেল দিব হ'লে এতিয়া বুজি পাইছেনে আপোনালোকে তো এইকেইটা হৈ গ'ল এছেঞ্চিয়েল এইকেইটা যেতিয়া এছেঞ্চিয়েলছ থাকিব তেতিয়াহে এটা ট্ৰিটি ভেলিড হ'ব আৰু সেই ট্ৰিটিটোৱে এপ্লিকেবিলিটি হ'ব আৰু যদি এইকেইটা এছেঞ্চিয়েল নাথাকে তেতিয়াহ'লে ট্ৰিটি মাষ্ট নট বি ভেলিড তাৰপিছত আমি আকৌ চাওঁচোন হু কেন বি এ পাৰ্টি অফ ট্ৰিটি এতিয়া এটা ট্ৰিটি হ'ব হ'লে কোন তাত পাৰ্টি থাকিব তো এ ষ্টেট পজেছ ট্ৰিটি মেকিং পাৱাৰ অনলি ইফ ইট ইজ ছবিৰেন যেতিয়া এখন কাণ্ট্ৰি যেতিয়া এখন ষ্টেট ছবিৰেন হ'ব হ'লে কি লাগিব আমাৰ পাৱাৰ থাকিব লাগিব তেতিয়াহে এখন ছবিৰেন কাণ্ট্ৰি হ'ব লাগিব আৰু ছবিৰেন কাণ্ট্ৰি যেতিয়া হ'ব তেতিয়াহে ট্ৰিটি কৰিব পাৰিব আদাৰৱাইজ ট্ৰিটি কৰিব নোৱাৰে বেলেগৰ ডমিনেটেড কাণ্ট্ৰিয়ে কেতিয়াও ট্ৰিটি কৰিব নোৱাৰে একৰ্ডিং টু আৰ্টিকল 6 অফ দ্য ভিয়েনা কনভেনশ্যনছ এভৰি ষ্টেট পজেছ কেপাচিটি টু কনক্লুড অৰ টু এণ্টাৰ ইনটু এ ট্ৰিটি ভিয়েনা কনভেনশ্যনৰ আৰ্টিকল 6 কৈছে যে যিকোনো ষ্টেটে কি কৰিব লাগিব পজেছ কৰিব ট্ৰিটি কৰিব পৰা কেপাচিটি আছে যিকোনো ষ্টেটৰ আৰু যিকোনো ষ্টেটে ট্ৰিটি কৰিব পৰা কেপাচিটি আছে বাট যদি ষ্টেটটো ছবিৰেন হয় তেতিয়াই যদি ষ্টেটটো ছবিৰেন নহয় তেতিয়াহ'লে ট্ৰিটি কৰিব নোৱাৰে আৰু ষ্টেট এতিয়া হ'ব হ'লে কি লাগিব ৰিকগনাইজেশ্যনছ লাগিব আৰু ৰিকগনাইজেশ্যনৰ পৰা তাৰ এছেঞ্চিয়েল ফুলফিলমেণ্ট কৰিব লাগিব ছবিৰেন হ'ব লাগিব যদি লোকৰ ওপৰত ডমিনেট কৰা হয় তেতিয়াহ'লে কেনেকৈ ট্ৰিটি কৰিব ছাপ'জ এইটো এটা ষ্টেট হয় ঠিক আছে এই ষ্টেটখন কি হৈছে এই ষ্টেটৰ আণ্ডাৰত আছে চব আণ্ডাৰত আছে তেতিয়াহ'লে এই ষ্টেটখনে কেনেকৈ ট্ৰিটি কৰিব কাৰণ এই ষ্টেটখনটো এই ষ্টেটখনৰ আণ্ডাৰতে আছে আণ্ডাৰত থাকিলে কেতিয়াও নোৱাৰিব কাৰণ আণ্ডাৰত থাকিলে কি হ'ব ইয়াৰ পাৰ্মিশ্যন ল'ব লাগিব এইখন ষ্টেটৰ পাৰ্মিশ্যন ল'ব লাগিব তেতিয়াহে ট্ৰিটি কৰিব পাৰিব তো সেইকাৰণে কৈছে যে এই ষ্টেটখন ছবিৰেন হ'ব লাগিব ছবিৰেন যেতিয়া হ'ব তেতিয়াহে ট্ৰিটি কৰিব পাৰিব তাৰপিছত আকৌ কৈছে যে অনলি ৱেন এ ষ্টেট কেনট এণ্টাৰ ইনটু এ ট্ৰিটি ইফ ইট ইজ বাউণ্ড বাই অব্লিগেশ্যনছ অফ ট্ৰিটি উইথ আদাৰ ষ্টেট ট্ৰিটি এটাই ষ্টেট এখনে কেতিয়া ট্ৰিটি কৰিব নোৱাৰিব যেতিয়া বেলেগ এটা এগ্ৰিমেণ্ট কৰি থ'ব এইখন ষ্টেটে যে মই আনৰ লগত আকৌ কেতিয়াও ট্ৰিটি নকৰোঁ বুলি কেনে যদি কৰি থয় তেতিয়াহ'লে কেতিয়াও এণ্টাৰ কৰিব নোৱাৰিব আৰু যদি এনেকুৱা অব্লিগেশ্যন নাথাকে তেতিয়াহে কৰিব পাৰিব তো সেইকাৰণে ইয়াত কৈছে যে ৱেন এ ষ্টেট কেনট এণ্টাৰ ইনটু এ ট্ৰিটি ইফ ইট ইজ বাউণ্ড বাই অব্লিগেশ্যনছ অফ ট্ৰিটি উইথ আদাৰ ষ্টেট অ'কে ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন কেন অলছ' কনক্লুড ইন ট্ৰিটি কেনেকৈ এক্সাম্পল দিছে UN এণ্ড স্পেচিয়েলাইজ এজেঞ্চি আমি জানো যে UN আছিলে UNৰ স্পেচিয়েলাইজ এজেঞ্চি কি আছিলে ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন আছিলে WHO আছিলে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনছ ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যনছ এইবিলাক এটা স্পেচিয়েল এজেঞ্চি আছিলে
তো UN and its special agency, however, they do not come in Vienna Convention. তেওঁলোক এইবিলাক Vienna Conventionৰ আণ্ডাৰত নাহে. They covered as separate conventions adopted in 1986. তেতিয়াহে কৰিব পাৰিব, আদাৰৱাইজ নোৱাৰে. তো এতিয়া গম পোৱা গ'ল ন হু কেন বি এ পাৰ্টি অফ এ ট্ৰিটি. চ' নেক্সটত আমি চাওঁচোন কি আছে. কাইণ্ডছ অফ ট্ৰিটি. তো এতিয়া ট্ৰিটিৰ কাইণ্ডছ কি কি আছে, কেনেকৈ হয়. ট্ৰিটিৰ কাইণ্ডছ হয়, ফাৰ্ষ্টটো হয় বাইলেটেৰিয়েল ট্ৰিটি. তো বাইলেটেৰিয়েল ট্ৰিটি কাক কয়, এনি ট্ৰিটি, যিকোনো ট্ৰিটি হুইচ অনলি টু ষ্টেট আৰ দ্য পাৰ্টি. ছাপ'জ বাইলেটেৰিয়েল, এইটো এটা ষ্টেট, এইটো এটা ষ্টেট, এই দুটা ষ্টেটৰ ভিতৰতে যেতিয়া এটা ট্ৰিটি কৰা হ'ব সেইটোকে বাইলেটেৰিয়েল কয়. আৰু যদি আৰু এটা ষ্টেটৰ লগত কৰা হয়, মোৰ দেন টু, এ ট্ৰিটি ইন হুইচ মোৰ দেন টু states are party is called multilateral treaty. They can be any number of parties but must be more than two. ইয়াত ক'লে যে যেনেকৈ মই কৈছিলোঁ যে এইটো এটা 3টা, এইটো এটা 4টা, মানে ট্ৰিটি এটা এইটো ষ্টেটৰ পৰা এইটো ষ্টেটৰ লগতো কৰিলে, বা এইটো ষ্টেটৰ লগতো কৰিলে, এইটো ষ্টেটৰ লগতো কৰিলে. মাল্টিলেটেৰেল, মোৰ দেন টু মানে দুটাতকৈ বেছি হ'ব লাগিব. দুটাতকৈ যদি বেছি হয় তেতিয়াহে সেইটোক মাল্টিলেটেৰেল বুলি মনা যাব, আণ্ডাৰ দ্য পাৰভিউ অফ দ্য মাল্টিলেটেৰেল ট্ৰিটি. তো যদি অনলি দুটা ষ্টেটৰ ভিতৰতে কৰে, যে ছাপ'জ ৰাস্তাৰ কাৰণে এটা এগ্ৰিমেণ্ট কৰিলে, ইয়াৰ পৰা ইয়ালৈকে যাবলৈ ৰাস্তাৰ পৰা এগ্ৰিমেণ্ট কৰিলে, এইটো এটা ট্ৰিটি, সেই এগ্ৰিমেণ্টখন ট্ৰিটি বুলি জনা যায়. তো ট্ৰিটি কৰিলে যেতিয়া এইখন ষ্টেটৰ পৰা এইখন ষ্টেটলৈকে, ঠিক আছে, তো সেইটো কি কয়, বাইলেটেৰেল ট্ৰিটি. আৰু যদি ভাবিলে যে না মই মেডিচিনৰ কাৰণে ডাঙৰ মেডিচিনছ বা এক্সেট্ৰা ছ' অন এনেকুৱা ট্ৰিটি কৰিলে যেনেকৈ চবেই মানি ল'ব, চব ষ্টেটে মানি ল'ব, তেতিয়া সেইটো কয় মাল্টিলেটেৰেল ট্ৰিটি. বহুত ষ্টেটৰ লগত কৰিলে, যেনেকৈ আৰু এটা ষ্টেটৰ লগত কৰিলোঁ, মানে 1, 2, 3, 4, 5, 6খন ষ্টেটৰ লগত যেতিয়া কৰিলোঁ সেইটো কয় মাল্টিলেটেৰেল ট্ৰিটি. তাত কি হয়, মোৰ দেন টু, দুটাতকৈ বেছি হ'ব লাগিব, নট দুটাতকৈ কম হ'ব লাগিব. দুটাতকৈ বেছি হ'লেই মাল্টিলেটেৰেল বুলি কিনে বুজা যাব. So, a treaty in which more than two states are the party is called multilateral treaty. They can be any numbers of the treaty, must be more than two. তাৰপিছত আছে plurilateral treaty. তো treaty in which particular to a limited number of the treaty, minimum number of the party is just treaty should be more than two. Suppose এটা ষ্টেট, এইটো এটা ষ্টেট, যেতিয়া ট্ৰিটিখন বনাইছিলে তেতিয়া কৈছিলে যে 3 ষ্টেটৰ আণ্ডাৰতে এখন ট্ৰিটি হ'ব, তাৰমানে 1, 2, 3খন ষ্টেটৰ আণ্ডাৰতে হ'ব. এইটো লিমিটছ, লিমিটেড নাম্বাৰ, মানে লিমিট লিখা আছে যে 3খন হওক 4খন হওক, লিমিটেড নাম্বাৰৰ ভিতৰতে ট্ৰিটিখন বনাব. সেইটোকে কৈছে যে প্লুৰেটেৰিয়েল ট্ৰিটি. আৰু মাল্টিলেটেৰেল ট্ৰিটিত কি আছিলে, গোটেইকেইটা বহুতকেইটাও হ'ব পাৰে, বহুতকেইটা ষ্টেটো হ'ব পাৰে. আৰু বাইলেটেৰিয়েল কি, অনলি দুটা. বাইলেটেৰিয়েলত কি হয়, অনলি দুটা, ঠিক আছে, এটা দুটা. বাইলেটেৰিয়েলত হ'লে অনলি দুটা হ'ব লাগিব, মাল্টিলেটেৰিয়েলত হ'লে কেইবাটাও হ'ব লাগিব, প্লুৰেটেৰিয়েলত হ'লে কি ডিফাইন কৰা থাকিব, যে 3টা ষ্টেট হওক 4টা ষ্টেট হওক মেনশ্যন কৰা থাকিব. যেনেকৈ ইয়াত কৈছে যে ট্ৰিটি ইন হুইচ পাৰ্টিকুলাৰ টু এ লিমিটেড নাম্বাৰ অফ ষ্টেট, মিনিমাম নাম্বাৰছ অফ দ্য পাৰ্টি ইট জাষ্ট শুড বি মোৰ দেন টু, দুটাতকৈ বেছি হ'ব লাগিব, নট অ'পেন টু অল মেম্বাৰ্ছ অফ দ্য ইণ্টাৰনেশ্যনেল কমিটি. আৰু এইটো চবৰ কাৰণে অ'পেন হ'ব. আৰু পাৰ্পজ কি থাকিব লাগিব, পাৰ্পজ টু মেইনটেইন পিচ, ছিকিউৰিটি, প্ৰমোটেড টু ডেভেলপমেণ্ট, এইকেইটা থাকিব লাগিব. আৰু নেক্সট আমি চাম ফৰ্মেশ্যনছ অফ দ্য ট্ৰিটি, নেক্সট ক্লাছ.